সহজতে প্ৰেছাৰ কুকাৰত মাংস কেনেকৈ বনালোঁ চাওঁ আহকচোন। প্ৰথমে মাংসখিনি ভালদৰে ধুই তাৰপিছত নিমখ, হালধি, ধনিয়াৰ গুড়ি, জলকীয়া গুড়ি, জিৰা জালুকৰ গুড়ি আৰু অকণমান চিকেন মছলা আৰু 2 চামুচ দৈ মাংসখিনিত দি ভালদৰে সানি ল'লোঁ। ইফালে গেছত প্ৰেছাৰ কুকাৰটো বহুৱাই গৰম হোৱাত প্ৰয়োজন অনুসৰি তেল দিলোঁ। তেলখিনি গৰম হোৱাত তেলত লং, ইলাচি, ডালচেনি, তেজপাত দি অকণমান চেনি দি কাটি থোৱা পিঁয়াজখিনি দিলোঁ। ভালদৰে লৰাই পিঁয়াজখিনি ৰঙচুৱা হোৱাত আদা নহৰুৰ পেষ্টখিনি দিলোঁ। দুবাৰমান লৰাই বিলাহীটো দিলোঁ। বিলাহীটো সিজি অহাত মাংসখিনি ঢালি দিলোঁ। এইবাৰ ঢাকন মাৰি দুবাৰমান লৰোৱাৰ পাছত গৰম পানী দি ঢাকনখন ভালদৰে মাৰি 2টা চিটি আহিবলৈ দিলোঁ। প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱাত অকণমান গৰম মছলা দি গৰমে গৰমে মাংসৰ সোৱাদ ল'লোঁ। যদি জ্বলা বেছি খায়, কেঁচা জলকীয়া দুটামান মাংসখিনিৰ লগতে দি দিব। মই ইয়াত জ্বলাৰ ব্যৱহাৰ কমকৈ কৰিছোঁ। কম সময়ৰ ভিতৰত এনেকৈ বনাই খাবচোন আৰু লগতে কেনেকুৱা পালে